এবারে ফেসিং করে দিব এবারে ঘুরে যাও ভাৰতৰ স্বাধীনতা হোৱাৰ পিছৰ পৰাই বিভিন্ন সময়ত মইনু সমষ্টিৰ ৰাইজে দাবী কৰি আহিছিল এটা স্বতন্ত্ৰভাৱে সুকীয়াভাৱে মহকুমা কিন্তু বিগত চৰকাৰ সময়ত আজিৰ পৰা 20 বছৰমান আগতে বলপূৰ্বকভাৱে মইনু সমষ্টিৰ এটা অংশ তিতাবৰ মহকুমাৰ লগত জাপি দিলে আৰু মইনু সমষ্টিৰ আজি তাৰিখলৈকে দুভাগ হৈ আছিল আধা সংখ্যক লোক মইনু সমষ্টিৰ যোৰহাট মহকুমাৰ লগত জড়িত হৈ আছিল আৰু আধা সংখ্যক মইনু সমষ্টিৰ ৰাইজ জড়িত হৈ আছিলে তিতাবৰ মহকুমাৰ লগত ইয়াত কেতিয়াবা যদি যাব লগা হৈছিলে তিতাবৰ মহকুমালে এছডিঅ'ক লগ কৰিবলৈ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ অনুমতিৰ বাবে কোনো এটা নথি পত্ৰৰ কাৰণে যাব লগা হৈছিলে আকৌ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়লৈ এনেধৰণৰ যিটো ৰাইজৰ টকা পইচা অপচয় হৈছিল মানুহৰ সময় নষ্ট হৈছিলে ইপিনে ইপিনে ঘূৰি ফুৰা যিটো এটা সময় নষ্ট টকা পইচা নষ্ট এই কথাবোৰ আজি দূৰ কৰি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে 2021 চনত দায়িত্ব লৈ নতুন নতুন ন পদক্ষেপ অসমখনক আগুৱাই লৈ যাব বাবে যি সংস্কাৰ প্ৰশাসনিক সংস্কাৰৰ কথাও আজি আনিছিল আৰু কথা দিছিলে নতুন এটা অসমক আনিব বুলি আজি আমি সমজিলা আজি মইনু সমষ্টি যোৱাকালি আজি ঘোষণা কৰিলে 10খন সমজিলাৰ আমি মইনু সমষ্টিৰ অংশ হিচাপে আমি লাভ কৰিলোঁ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পুণ্য কামৰ বাবে তেখেতক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মইনু সমষ্টিৰ ৰাইজক লগতে আৰু 10টা সমষ্টি যি সমজিলা পালে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ সমজিলা বুলি ক'লে এতিয়া আগতে আমি আৰক্ষী অধীক্ষকক লগ কৰিবলৈ যাওঁ আৰু আমি যদি জিলা আয়ুক্তক লগ কৰিব যাওঁ আমাৰ কৃষি বিভাগৰ বিষয়াক লগ কৰিবলৈ আমি অন্য এটা ঠাইত যাব লাগে আমি গড়কাপ্তানি বিভাগৰ অভিযন্তাক লগ কৰিবলৈ বেলেগ ঠাইত যাব লাগে শিক্ষা বিভাগৰ বিষয়াক আমি লগ কৰিবলৈ বেলেগ ঠাইত যাব লাগে আমি ITI বোলে ইনষ্ট্ৰাক্টৰক লগ কৰিবলৈ বেলেগ ঠাইত যাব লাগে অৰ্থাৎ আমি বেলেগ ধৰণৰ বেলেগ স্থানত বহুত দূৰত্বত থকা বিষয়াসকলক আমি লগ কৰিবলৈ গৈ আমাৰ সময় নষ্ট টকা পইচা নষ্ট হৈছিল এতিয়া সমজিলা বুলি কোৱাৰ লগে লগে আমি এটা স্থানতে আমাৰ সমূহ বিষয়া ঊৰ্ধ্বতমকে পৰামৰ্শ কৰি একদম নিয়ন্ত্ৰণ বিষয়াসকলক এটা স্থানতে পাম ৰাইজৰ সময়ো বাচিলে মানুহৰ টকা পইচাও বাচিল আৰু বিশেষকৈ উন্নয়নৰ ক্ষেত্ৰত আজি জিলা আয়ুক্তজনে গোটেই জিলাখনত সময় যিটো দিব লগা হৈছিলে একে পৰ্যায়ৰ যিটো ক্ষমতা থকা আমাৰ অতিৰিক্ত আয়ুক্ত অৰ্থাৎ IAS অফিচাৰ এজন বা ACS বিষয়া এজনে যেতিয়া ইয়াতে দায়িত্ব ল'ব তেওঁ ওচৰতে এটা সৰু সমষ্টি ভিত্তিত যিটো ভৌগোলিক এলেকাৰ দায়িত্ব ল'ব তেওঁ বেছিকৈ উন্নয়নটো চকু দিব পাৰিব কাম কাজসমূহ ন্যায়কে কাম কৰাৰ ক্ষেত্ৰত পালন কৰাৰ ক্ষেত্ৰত চকু দিব পাৰিব বিষয়াসকলৰ জৰিয়তে তেওঁ ৰূপায়ণটো ভালধৰণে কৰিবলৈ পাৰিব সেইকাৰণে উন্নয়নৰ দিশত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই 9 পদক্ষেপে নতুন এটা দিগন্ত সূচনা কৰিব সমগ্ৰ ৰাজ্যত আৰু আমাৰ মইনু সমষ্টিত মই এই বিহুৰ এটা ডাঙৰ উপহাৰ আমাৰ সবতকৈ ডাঙৰ উপহাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমজিলা প্ৰদান কৰি মইনু সমষ্টি ৰাইজক যি সন্মান জনালে তেখেতলৈ আমি বিহুৰ বহুত শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ দীৰ্ঘায়ুৰ বাবে সুস্বাস্থ্যৰ বাবে আৰু তেখেতে যেন আৰু জ্ঞান বুদ্ধি নেদেখাজনৰ পৰা লাভ কৰি আৰু অসমৰ লগতে আমাৰ মইনু সমষ্টি বিকাশ কৰিব পাৰে অলপ মাতটো লাগি যায় অলপ খেলি মেলি হ'ব পাৰে আপোনালোকে ভুল নুবুজিব মই অলপ মাতটো লাগি যোৱাৰ কাৰণে অকণমান ভুল হ'ব পাৰে অতিকৈ চেনেহৰ মুগাৰে মুহুৰা ঐ তাতোতকৈ চেনেহৰ মাকো ঐ তাতোতকৈ চেনেহৰ আমাৰে বিহুতি ঐ নাপাতি কেনেকৈ থাকো কুঞ্জলতা কপল ফুলি আছে ফুলি আছে নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব